ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অহাকালি প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা আছে। এই পৰীক্ষাটোত তোমালোকৰ EVS-ৰ পৰাও যিটো প্ৰশ্ন আহিব, EVS মানে পৰিৱেশৰ পৰা। গতিকে পৰিৱেশৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন মই লৈ আহিছো। বহুতেই ইম্পৰ্টেণ্ট হয়, এনেকুৱা পৰীক্ষাত প্ৰশ্ন পাবাই। পৰিৱেশ বুলিয়ে নহয়, আমি অসমীয়া, ইংৰাজী, তাৰপিছত আমি অংক সকলোখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকে পাই যাবা। গতিকে আমি প্ৰথমতে EVS অৰ্থাৎ পৰিৱেশৰ আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, এইটো ক্লাছ 4ৰ কাৰণে হয়। গতিকে ক্লাছ 4 ষ্টুডেণ্টখিনিয়ে চাব পাৰিব। আমি ক্লাছ 4ৰ বাকী ছাবজেক্ট কেইটা আলোচনা কৰিম। এতিয়া প্ৰশ্ন হৈছে, কোনটো চৰাইয়ে বাহ নাসাজে? ইয়াৰে এনচাৰ হৈছে কুলি চৰাই। ছাত্ৰ ছাত্ৰী, ইয়াৰ মাজতে তোমালোক জনাব বিচাৰো যে তোমালোকৰ যি দাদা বাইদেউ আছে, তেতিয়াহ'লে অৰ্থাৎ ক্লাছ 6ৰ পৰা 10লৈকে আমাৰ এটা অনলাইন টিউচন কৰা হৈছে, য'ত মাত্ৰ 99 টকাতে পঢ়িব পাৰিব মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ 4টাকৈ ছাবজেক্ট। সম্পূৰ্ণ নোটছ দিয়া হ'ব। গতিকে ক্লাছ 6ৰ পৰা 10লৈকে পাৰিব। কোনোবা যদি তোমাৰ দাদা বাইদেউ আছে, তেতিয়াহ'লে আমাৰ ক্লাছত জইন হ'ব পাৰিব। যিটো হোৱাটছএপ নম্বৰ আছে, হোৱাটছএপ নম্বৰতে SMS কৰিলে হ'ল। আৰু তোমালোকে 6ৰ পৰাই পাৰিবা আমাৰ ক্লাছত জড়িত হ'বৰ কাৰণে। 2 নম্বৰ প্ৰশ্নতে, তলৰ কোনটো পৰিভ্ৰমী চৰাই? ইয়াৰে যে আমি চাওঁ, ধৃতৰাষ্ট্ৰ হৈছে পৰিভ্ৰমী চৰাই। শিপিনী চৰাই বুলি কাক কোৱা হয়? এই প্ৰশ্নটোৰ উত্তৰ যদি চাওঁ, তেতিয়াহ'লে টুকুৰা চৰাইক শিপিনী চৰাই বুলি কোৱা হয়। সাগৰৰ পানী, ইয়াত 4টা অপশ্যন আছে, লুণীয়া, এচিডীয়, ক্ষাৰকীয় আৰু গৰম। ইয়াৰে যদি চাওঁ, লুণীয়া, সাগৰৰ পানী লুণীয়া, হয় নে নহয়? নেক্সট হৈছে, তাপ পালে পানী দেশলৈ পৰিৱৰ্তন হয়, বৰফলৈ, ভাপলৈ, ঘনীভৱন নে এটাও নহয়? ইয়াৰ যদি চাওঁ, তেতিয়াহ'লে ভাপলৈ পৰিৱৰ্তন হয়। মানুহ হৈছে এবিধ, মানুহ কি? ইয়াৰে সৰ্বভোজী প্ৰাণী নে তৃণভোজী প্ৰাণী, মাংসভোজী প্ৰাণী নে আটাইকেইটা? এইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। সকলোৱে কমেণ্টত জনাবাচোন। তোমালোকে জানা নহয় কমেণ্ট ছেকশ্যন কমেণ্ট কৰিব। কমেণ্ট কৰাত তোমালোকে কমেণ্ট ছেকশ্যন জনাই দিবা। নেক্সট হৈছে 7 নম্বৰ, বাৰিষা কালত হোৱা পাচলি তলৰ কোনটো? ইয়াৰে যদি চাওঁ, পানীলাও হৈছে বাৰিষা কালত হোৱা পাচলি। তলৰ কোনটো তেলজাতীয় শস্য নহয়? ইয়াৰে যদি চাওঁ, তেতিয়াহ'লে মাকৈ হৈছে তেলজাতীয় শস্য নহয়। সৰিয়হ, অৰ্থাৎ আমি বেহেৰ বুলি কওঁ সৰিয়হ, আৰু বেলি ফুলৰ পৰাও কি হয়? তেল হয়। গতিকে তেলজাতীয় শস্য। অসমৰ প্ৰধান শস্য কি? ইয়াৰে আমি জানো যে ধান হৈছে অসমৰ প্ৰধান শস্য। আলিবাট খোজ কাঢ়োতে সদায় কি কৰিব লাগে? আমি আলিবাট খোজ কাঢ়োতে বাওঁফালে খোজ কাঢ়িব লাগে, হয় নহয়? বাওঁফালে তোমালোকে খোজ কাঢ়ি যোৱা। জুই জ্বলাত কোনবিধ গেছ ব্যৱহাৰ কৰা হয়? ইয়াত যদি অক্সিজেন ব্যৱহাৰ কৰে জুই জ্বলাত, আৰু যদি জুই নুমুৱা বুলি কয়, তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড হ'ব। বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছটো কি? নাইট্ৰজেন আটাইতকৈ বেছি পৰিমাণে বায়ুমণ্ডলত থাকে। 13 নম্বৰ প্ৰশ্নটো হৈছে, শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি? ইয়াৰ উৎসৱ হৈছে গুৰু নানক জয়ন্তী। শিখ ধৰ্মৰ লোকসকলে পালন কৰে। বৰদিন কোন ধৰ্মাৱলম্বী লোকে পালন কৰে? বৰদিন হৈছে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকে পালন কৰা হয়। অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱ মিল আছে? সেইটো হৈছে যিটো ভোগালী বিহু আমাৰ, সেইটো ভোগালী বিহু পোংগল উৎসৱৰ লগত মিল আছে। কাৰণ ভোগালী বিহু যিটো শস্য চপোৱাৰ পিছত কৰে, পোংগল উৎসৱো তেনেকুৱাই। বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয়? বুদ্ধ পূৰ্ণিমা বহাগ মাহৰ পূৰ্ণিমাৰ দিনটোত ইয়াক দিন হিচাপে পালন কৰা হয়। সৰ্বভাৰতীয় ৰঙৰ উৎসৱটো কি? ফাকুৱা বা হোলী। এইদিনা হৈ গ'ল, তোমালোকে জানা। গতিকে হোলী ৰঙৰ উৎসৱ বুলি কোৱা হয়। কোনটো বিহুত ভেলাঘৰ সজা হয়? ভেলাঘৰ সজা হয় ভোগালী বিহুত। ভাৰতৰ কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰা হয়? স্বাধীনতা দিৱস পালন কৰা হয় 15 আগষ্ট তাৰিখে। কিয় পালন কৰা হয়? কাৰণ আমাৰ দেশখন সিদিনা স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্ট তাৰিখে। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কিয় ত্ৰিৰংগা পতাকা বুলি কোৱা হয়? কাৰণ হৈছে ইয়াত 3টা ৰং থকাৰ বাবে। নেক্সট 21 নম্বৰ, ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি ক'ত ব্যৱহাৰ কৰোঁ? ইয়াৰ এনচাৰটো হৈছে যে কাগজ পত্ৰ, ডাক টিকট, পোষ্টকাৰ্ড আদিত ব্যৱহাৰ কৰাটো বাধ্যতামূলক। তোমালোকৰ লিখিব লগাও প্ৰশ্ন থাকিব, যিহেতু সেইকাৰণে এনেকুৱা প্ৰশ্নবিলাক চাবা। মহাত্মা গান্ধীৰ জন্মদিনটো দেশ দিৱস হিচাপে পালন কৰা হয়, গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। জৱাহৰলাল নেহৰুৰ শিশুসকলৰ মাজত কি বুলি পৰিচিত? নেহৰু ফুৰা বুলি পৰিচিত। 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস পালন কৰা হয়। 26 জানুৱাৰীত ইয়াত প্ৰশ্নটো এনেকুৱা হ'ব লাগিছিল, 26 জানুৱাৰীত
কোনটো দিৱস পালন কৰা হয় তেতিয়াহ'লে গণতন্ত্ৰ দিৱস পালন কৰা হয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় ইয়াতো প্ৰশ্নটো উত্তৰটো দিয়া হৈছে যে দেশ জন্মদিনটো শিক্ষক দিৱস পালন কৰা হয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটো কোন তাৰিখে মনত ৰাখিবা 5 ছেপ্টেম্বৰ নেক্সট হৈছে আমাৰ জাতীয় পতাকাৰ অশোক স্তম্ভ বোলে আমাৰ জাতীয় প্ৰতীকটোক চোৱা ইয়াত প্ৰশ্নটো মই উত্তৰটো ডাইৰেক্ট কৰা গৈছে আমাৰ জাতীয় প্ৰতীকটোক দেশ বোলে তেতিয়া লিখিবা অশোক স্তম্ভ বোলে ছাত্ৰ ছাত্ৰীসকল বাকি যিখিনি প্ৰশ্ন আমি নেক্সট এটা ভিডিঅ'ত আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইম্পৰ্টেন্ট হয় তোমালোকে এনেকুৱা প্ৰশ্ন পৰীক্ষাত পাবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে বহুতো উপকৃত হ'ব পাৰিবা আমি ইটো এয়া বুলি নহয় আমি বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট স্কলাৰশ্বিপৰ প্ৰশ্ন উত্তৰ দি থাকো ঠিক আছে বাই